ইমান ধুনীয়া ঘন আৰু দীঘল চুলিখিনিৰ বাবে। হে গাইজ, গুড মৰ্নিং। কি খবৰ আপোনালোকে? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ অন্যটি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি লৈ আনিছোঁ আপোনালোকৰ মাজলৈ বহুত ধুনীয়া এটা ভিডিঅ'। যিটো ভিডিঅ' নেকি আপোনালোকৰ বাবে বহুত ভাল হ'ব বুলি ভাবোঁ। আৰু আজি দেখিছেনে মই জেতুকা গছৰ ওচৰলৈ কি কৰিবলৈ আহিছোঁ। জেতুকা গছৰ ওচৰলৈ এটা কাৰণতে আহিছোঁ, কাৰণ এতিয়া যিহেতু ঠাণ্ডাৰ বতৰ আৰু বতৰটো বহুত সলনি হৈ গৈছে। এতিয়া বিশেষকৈ চুলি প্ৰব্লেমটো প্ৰায় মানুহৰে আহিছে। চুলি ফটাই হওক বা চুলিখিনি ড্ৰাই হৈ গৈছে বা সৰি গৈছে, কিছুমানৰ পকি গৈছে। চ' ভাবিলোঁ মই আপোনালোকৰ মাজলৈ এনেকুৱা এটা ভিডিঅ' আনো, যিটো ভিডিঅ' আপোনালোকৰ বাবে বহুত উপকাৰী হ'ব বুলি ভাবোঁ। এয়া দেখিছে নহয়, মই জেতুকা পাতখিনি ছিঙি লৈছোঁ। এনেকৈ ছিঙি তাৰপিছত ধৰক মিক্সাৰত মাৰি মূৰত লগাম। আৰু ইয়াৰ লগত কি কি মানে বস্তু দিম আপোনালোকক দেখুৱাম ভিডিঅ'ত সকলোখিনি। আপোনালোকে ভিডিঅ'টো মোৰ স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়া গম পাব। আৰু এইটো বস্তু লগালে ধৰক আপোনাৰ চুলি পকা হওক, সৰা হওক বা চুলি আগ ফটা হওক বা চুলিখিনি ঘন হওক, তেনেকুৱা মানে বহুতো উপকাৰিতা পাব বুলি ভাবোঁ। সেইকাৰণে ভাবিলোঁ মই যিহেতু মই নিজে ইউজ কৰি মানে সুফল পাইছোঁ, সেইকাৰণে আপোনালোকৰ মাজলৈও লৈ আনো। আৰু এয়া দেখিছে নহয়, কেহেৰাজ হয়। এইটো কেহেৰাজ বন বুলি কওঁ আমি। যিহেতু পুখুৰী পাৰত হওক বা ধাননিৰ মাজত হওক খুবেই হয় এইটো বস্তু। আৰু এইটো বস্তু আমাৰ চুলিৰ কাৰণে বহুতো ভাল। চুলিখিনি ঘন হ'বলৈ এই কেহেৰাজ বনে আমাৰ সহায় কৰে চুলিখিনিত। আৰু এইজোপা গছ দেখিছেনে, আপোনালোকক মই জুম কৰি দেখুৱাই দিছোঁ। আৰু এইখিনি এনেকৈ ছিঙি আনিলোঁ। আৰু এইখিনি মই জেতুকাৰ লগত মিক্স কৰি লগাম কেনেকৈ, আপোনালোকক মই সম্পূৰ্ণখিনি দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। আৰু এইখিনি দেখিবলৈ পাইছে মেথি দানা, এয়া লৈ লৈছোঁ কালজিৰা, আৰু এয়া লৈ লৈছিলোঁ ফ্লেক্স চিড। এইখিনি মই ৰাতি তিয়াই ৰাখিম। আৰু এয়া দেখিছে নহয়, এডাল লৈ লৈছোঁ মই এল'ভেৰা। আৰু এইখিনি মই ৰাতি তিয়াই থৈ দিম। মেথি দানা, কালজিৰা আৰু ফ্লেক্স চিড ৰাতি তিয়াই ৰাখিছিলোঁ। আৰু এইফালে এল'ভেৰা, এয়া তুলসী পাত, জবা ফুল, কেহেৰাজ বন, আৰু এইফালে লৈ লৈছোঁ নিমপাত। আৰু এইখিনি সম্পূৰ্ণখিনি বস্তু আমি মিক্সাৰত গুড়ি কৰি ল'ব লাগিব। আৰু এইখিনি বস্তু মিক্সাৰত গুড়ি কৰি লোৱাৰ আগত মই ভাবোঁ এইখিনি বস্তুখিনি ধুই ল'লে বেছি ভাল হ'ব। সেইকাৰণে মই বস্তুখিনি ধুই লওঁ। এই চাওকচোন, মই ধুনীয়াকৈ চাফা পানীত ধুই লৈছোঁ, যিহেতু এতিয়া বহুত ধূলি মাকতিৰ দিন আৰু গছবোৰত ধূলি মাকতি প্ৰায় লাগি থাকে। সেইকাৰণে গছৰ পৰা ছিঙি অনাৰ পিছতে বস্তুখিনি ধুনীয়াকৈ ধুই ল'লোঁ। আৰু আপোনালোকেও এনেকৈ বস্তুখিনি ধুই ল'ব। আৰু ধূলি মাকতি লাগি থাকিলে তেনেকৈ মিক্সাৰত দি দিলে লেতেৰাখিনি লাগিয়ে থাকিব, সেইকাৰণে ধুই ল'ব আপোনালোকেও। সেয়া চাওক, মই ধুনীয়াকৈ এল'ভেৰাখিনি এনেকৈ সৰু সৰু টুকুৰা কৰি পিনি কাটি দিছোঁ। আৰু এইখিনি দেখিছে নহয়, ৰাতি তিয়াই ৰখা মেথি দানা, ফ্লেক্সিড আৰু কালজিৰাখিনিও ধুনীয়াকৈ তিয়াই ৰখাখিনি দি দিলোঁ একেলগে। আৰু ইয়াৰ লগত মই আৰু এটা বস্তু দিম বুলি ভাবিছোঁ, যিহেতু মোৰ ওচৰত এতিয়া কেঁচা আমলখিটো নাই। সেইকাৰণে এয়া যোৱা বছৰ পচাই ৰাখিছিলোঁ আমলখি আৰু অমৰা, এনেকৈ দি দিম। আপোনালোকে পাৰিলে কেঁচা আমলখিটোও দিব পাৰে, এইটো বহুতে মানে ভাল চুলিখিনি ক'লা কৰিব। আৰু মই এইখিনি যোৱা বছৰ ৰখা আছিলে যিহেতু, সেইকাৰণে মই কেঁচা আমলখিটো নাপালোঁ, এনেকৈ দি দিছোঁ। আৰু অমৰাখিনি দেখিছেনে, ইমান ধুনীয়াকৈ গুচাই দিছোঁ। অমৰাটো মানে চুলিৰ সমস্যাৰ কাৰণে বহুতে ভাল বুলি গম পাওঁ, আৰু সেইকাৰণে মই এনেকৈ অমৰাখিনি পচাই থৈ দিছিলোঁ। আৰু এইখিনি ধুনীয়াকৈ গুচাই লওঁ। গুচাই পিনি এইখিনি একেলগে মিক্সাৰত গুড়ি কৰি ল'ম। আৰু আপোনালোকে যদি পাৰে ইয়াৰ লগত লোকেল ডিমো দিব পাৰে, তেতিয়া চুলিখিনি চিল্কি বেছি হয়। মিক্সাৰত দিয়াৰ পিছত পেষ্টখিনি এনেকৈ উলিয়াই ল'লোঁ। আৰু দেখিছেনে, একেবাৰে নেচাৰেল হয় এইখিনি পেষ্টখিনি। মই ইয়াত অলপমানো পানী মিক্স কৰা নাই, যিটো আমলখিৰ ৰস দিছিলোঁ সেইখিনি দিয়ে হৈ গ'ল। আৰু মোক প্ৰায় মানুহে সুধি থাকে তুমি চুলিখিনিত কিনো লগোৱা, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'ৰ জৰিয়তে লৈ আনো কিনো লগাওঁ কি নাই, আৰু যাতে আপোনালোকৰো কিবা এটা সহায় হৈ যাওক বুলি। আৰু এই দেখিছেনে, মোৰ চুলিখিনি ইমান ঘন আৰু দীঘল হৈছে। মাজতে দুদিনমান মই চুলিখিনি যতন ল'ব নোৱাৰিলোঁ, যিহেতু মই হস্পিটেলত এডমিট হৈ আছিলোঁ। সেইকাৰণে ভাবিলোঁ আকৌ এনেকৈ চুলিখিনি অলপমান যতন কৰোঁ, যিহেতু মাজতে বহুতখিনি মোৰ সৰিও গ'ল আৰু তলটো অলপমান ফাটিছে। এইখিনি মই এতিয়া কাটিম চুলিখিনিত জেতুকা লগোৱাৰ পিছতে। আৰু এয়া দেখিছে ন, এনেকৈ মই জেতুকাখিনি এতিয়া লগাই ল'ম। আৰু আপোনালোকেও এনেকৈ জেতুকাখিনি লগাব পাৰে, সপ্তাহত 2বাৰ বা 3বাৰ, যেনেকৈ সুবিধা হয় তেনেকৈ লগাব পাৰে। সেইফালে দেখিবলৈ পাইছে মই জেতুকাখিনি এনেকৈ লগাই লৈছোঁ। আৰু জেতুকাখিনি ইমান এটা ধুনীয়া ৰং হৈছে, আপোনালোকে দেখিছেই নহয়। আৰু যিহেতু এতিয়া ঠাণ্ডাৰ বতৰ, প্ৰায় মানুহৰ এনেকৈ জেতুকাটো ঠাণ্ডা হয় বস্তুটো, সেইকাৰণে লগালে চৰ্দি জ্বৰ তেনেকৈ কাহো হৈ যায়। সেইকাৰণে এই বেমাৰটো নহ'বৰ কাৰণে আপোনালোকে পাৰিলে মিঠাতেল অলপমান এড কৰি দিব পাৰে জেতুকা পেষ্টখিনিৰ লগত। মিঠাতেলটো দিলে ধৰক আপোনালোকৰ চৰ্দি তৰ্দি তেনেকৈ একো নহয়। সেইকাৰণে
মিঠাতেলটো দি দিব। আৰু এয়া দেখিছে নহয় মই এনেকৈ চুলিখিনিত কি ধুনীয়াকৈ লগাই লৈছোঁ, একদম গুৰিৰ পৰা আগলিলৈকে এনেকৈ লগাই লৈছোঁ, তেতিয়া সম্পূৰ্ণখিনি ধুনীয়াকৈ মিলি হৈ যাব। এনেকৈ লগাই ল'ব। সেই গাইজ চাব পাৰে, এয়া মোৰ এতিয়া মানে চুলিখিনি শুকাই গ'ল, 2 ঘণ্টা 3 ঘণ্টা হৈ গ'ল লগাই ৰাখিছিলোঁ। এইখিনি এতিয়া শুকাইছে, এইখিনি মই এতিয়া ধুই ল'ম। আৰু ধুই যিটো ফাইনেল লুক চুলিখিনি আপোনালোকক দেখুৱাম, আপোনালোকে চাব কিমান এটা ধুনীয়া ৰিজাল্ট আহে, আৰু চুলিখিনি কিমান ধুনীয়া স্মুথ আৰু চিল্কি হ'ব, সেইখিনি মই আপোনালোকক দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এয়া দেখিবলৈ পাইছে মোৰ চুলিখিনি ফাইনেল লুক, যিহেতু ৰাতি হৈ গ'ল, আৰু ৰাতি হোৱাৰ পিছতো দেখিবলৈ পাইছে চুলিখিনি মোৰ বহুত ধুনীয়াকৈ জিলিকি আছে। আৰু মই বাৰে বাৰে চুই থকা দেখি আপোনালোকে ভাবিব পাৰে যে চুলিখিনি জট লগা নাই নেকি। মই চুলিখিনি জেতুকাখিনি লগোৱাৰ আগতে বহুত ধুনীয়াকৈ ফণিয়াই লৈছিলোঁ, অকণমানো জট নথকাকৈ। আৰু আপোনালোকেও এনেকৈ চুলিখিনি আগতীয়াকৈ ফণিয়াই ল'ব।